নমস্কাৰ। কোভিডৰ সময়ৰ পৰা কোভিডৰ দুখাই দি আমাৰ অসমৰ ভৌগোলিক পৰিৱেশ আৰু ইয়াৰ জলবায়ুৰ ওপৰত গুৰুত্ব নিদিয়াকৈ শিক্ষাবৰ্ষৰ দিন জানুৱাৰী টু ডিচেম্বৰৰ পৰা সলনি কৰি এপ্ৰিল টু মাৰ্চলৈ কৰাৰ বাবে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষাৰ্থীসকল। অন্যটো বাদেই পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈয়ে বাৰে বাৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈছে অসমৰ শিক্ষাৰ্থীসকল, যাৰ বাবে সঠিক মূল্যায়ন নোহোৱাকৈয়ে সম্পন্ন হৈছে শিক্ষাবৰ্ষসমূহ আৰু ইয়াৰ বাবে পুনৰ উত্থাপন হ'ল শিক্ষাবৰ্ষৰ দিন সলনি কৰাৰ দাবী। আৰু এই দাবী উত্থাপন হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা। আমাৰ ৰাজ্যিক সন্মিলনীৰ প্ৰধান সম্পাদক শ্ৰদ্ধা ৰাতুল গোস্বামী ছাৰে এই সম্পৰ্কে কি কৈছে আজি ভিডিঅ'টো মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু তাৰ লগতে ৰাতুল গোস্বামী ছাৰৰ কথাখিনিৰ সৈতে আমি শিক্ষক সমাজ বা আমাৰ যি অভিভাৱকসকল আছে তেওঁলোক সহমত হয় নে নহয়, যদি আপোনালোকে ভিডিঅ'টি চাই আছে তেন্তে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। পূৰ্বৰ পৰা কৈ আছোঁ যে শিক্ষাবৰ্ষ সলনি কৰাটো অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয়। গতিকে পুনৰাই জানুৱাৰী টু ডিচেম্বৰলৈকে যিটো শিক্ষাবৰ্ষ আছিল তালৈকে লৈ যাব লাগে, অন্যথা ছাত্ৰ ছাত্ৰীসকলে কিন্তু যিমান সময় পাঠ গ্ৰহণ কৰিব পৰা সুবিধা পাব লাগে তাতকৈ নিশ্চিতভাৱে কমকৈ পাই আছে আৰু পাই থাকিব। গতিকে শিক্ষাবৰ্ষটো পুনৰ আগৰ পৰ্যায়লৈকে লৈ যাবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাই। আগৰ যিটো শিক্ষাবৰ্ষ আছিল তেতিয়া কি আছিল, জানুৱাৰী মাহত ষ্টাৰ্ট হোৱাৰ পিছত জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ 13-14 তাৰিখলৈকে এইকেইটা দিনৰ যিটো পাঠ সেইখিনি সময়খিনি না গৰম না ঠাণ্ডা, গতিকে স্কুলত সুন্দৰভাৱে পাঠ গ্ৰহণ কৰিব পাৰিছে। কোভিডৰ সময়ত কোভিডৰ আলম লৈ আচলতে শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল। 1 এপ্ৰিলৰ পৰা ক্লাছ আৰম্ভ হৈছে, কিন্তু প্ৰেক্টিকেলি এতিয়ালৈকে বিদ্যালয়বোৰত আচলতে পাঠদান হ'ব পাৰিছে নে নাই এই কথাটো আমি চাব লাগিব। বিহু গ'ল, অন্যান্য উৎসৱবিলাক আৰম্ভ হৈ গ'ল, গৰম আহি গ'ল, গৰম অহাৰ লগে লগে বিদ্যালয়বোৰত বন্ধ হ'ব লগা হ'ল, বানপানী আহিল, বানপানীৰ লগে লগে বন্ধ হ'ব লগা হ'ল। এই যিটো প্ৰক্ৰিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয়। এতিয়া 16-17 তাৰিখে দিয়া হৈছে পেট এক্সাম, আকৌ 18 তাৰিখৰ পৰা আমাৰ মূল্যায়ন, কিন্তু এতিয়াও আমি দেখিছোঁ যে সম্পূৰ্ণভাৱে ছাত্ৰ ছাত্ৰীয়ে কিতাপখিনি পোৱা নাই। আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে অতি সোনকালে পাঠ্যপুথি য'ত য'ত পোৱা নাই সেইখিনি অতি সোনকালে পাঠ্যপুথিখিনি দিব লাগে। পূৰ্বৰ পৰা কৈ আছোঁ যে শিক্ষাবৰ্ষ সলনি কৰাটো অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয়। গতিকে পুনৰাই জানুৱাৰী টু ডিচেম্বৰলৈকে যিটো শিক্ষাবৰ্ষ আছিল তালৈকে লৈ যাব লাগে, অন্যথা ছাত্ৰ ছাত্ৰীসকলে কিন্তু যিমান সময় পাঠ গ্ৰহণ কৰিব পৰা সুবিধা পাব লাগে তাতকৈ নিশ্চিতভাৱে কমকৈ পাই আছে আৰু পাই থাকিব। গতিকে শিক্ষাবৰ্ষটো পুনৰ আগৰ পৰ্যায়লৈকে লৈ যাবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাই। আগৰ যিটো শিক্ষাবৰ্ষ আছিল তেতিয়া কি আছিল, জানুৱাৰী মাহত ষ্টাৰ্ট হোৱাৰ পিছত জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ 13-14 তাৰিখলৈকে এইকেইটা দিনৰ যিটো পাঠ সেইখিনি সময়খিনি না গৰম না ঠাণ্ডা, গতিকে স্কুলত সুন্দৰভাৱে পাঠ গ্ৰহণ কৰিব পাৰিছে। কোভিডৰ সময়ত কোভিডৰ আলম লৈ আচলতে শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল। 1 এপ্ৰিলৰ পৰা ক্লাছ আৰম্ভ হৈছে, কিন্তু প্ৰেক্টিকেলি এতিয়ালৈকে বিদ্যালয়বোৰত আচলতে পাঠদান হ'ব পাৰিছে নে নাই এই কথাটো আমি চাব লাগিব। বিহু গ'ল, অন্যান্য উৎসৱবিলাক আৰম্ভ হৈ গ'ল, গৰম আহি গ'ল, গৰম অহাৰ লগে লগে বিদ্যালয়বোৰত বন্ধ হ'ব লগা হ'ল, বানপানী আহিল, বানপানীৰ লগে লগে বন্ধ হ'ব লগা হ'ল। এই যিটো প্ৰক্ৰিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয়। এতিয়া 16-17 তাৰিখে দিয়া হৈছে পেট এক্সাম, আকৌ 18 তাৰিখৰ পৰা আমাৰ মূল্যায়ন, কিন্তু এতিয়াও আমি দেখিছোঁ যে সম্পূৰ্ণভাৱে ছাত্ৰ ছাত্ৰীয়ে কিতাপখিনি পোৱা নাই। আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে অতি সোনকালে পাঠ্যপুথি য'ত য'ত পোৱা নাই সেইখিনি অতি সোনকালে পাঠ্যপুথিখিনি দিব লাগে।